আপুনি নিজে ভাবক 21st চেঞ্চুৰী ভাৰততো এজনী সৰু ছোৱালীয়ে কেৱল ভোকৰ কাৰণে মৃত্যুবৰণ কৰিলে। আমাৰ ইণ্ডিয়াত ইনইকুৱেলিটিটো বহুত বেছি আছে। ইণ্ডিয়াত পভাৰ্টি ব্ৰিটিছৰ সময়ত বহুত বেছিকৈ বাঢ়ি গ'ল। ভাৰত স্বাধীন হোৱাৰ পাছত ব্ৰিটিছে ভাৰত এৰি গুচি গ'ল, কিন্তু ইয়াত এক্সট্ৰিম পভাৰ্টি, বেড হেল্থ আৰু ল' লিটাৰেচি এৰি গ'ল। এতিয়া ভাৰত চৰকাৰে বহুত ইনষ্টিটিউচনৰ লগত মিলি পভাৰ্টি এলিমিনেট কৰাত কাম কৰি আছে। কিন্তু ইয়াত এটা মনত প্ৰশ্ন আহে যে অকল গভৰ্ণমেণ্ট স্কিমছৰ দ্বাৰাহে আমি এই পভাৰ্টিটোক এলিমিনেট কৰিব পাৰিম নে আমিও কিবা ষ্টেপছ ল'ব লাগিব। ইণ্ডিয়াত বুলেট ট্ৰেইন আহি আছে, স্মাৰ্ট চিটিজ বনোৱা হৈছে, কিন্তু আপুনি জানেনে ভাৰতত আজিও এনেকুৱা কিছুমান পৰিয়াল বা মানুহ আছে যোনে মাটিৰ চৌকাত ভাত ৰান্ধি খায়। প্ৰগ্ৰেছ দেখা গৈছে, কিন্তু চবলৈকে সেই প্ৰগ্ৰেছটো পোৱা গৈ নাই। আজি আমি কথা পাতিম ঠিক এনেকুৱা এটা সত্য বিষয়ে যিটো নিউজ হেডলাইনছত আমি দেখা নাপাওঁ। আজি আমি কথা পাতিম পভাৰ্টি বা দৰিদ্ৰতাৰ বিষয়ে। কিন্তু বলক তাৰ আগত মই আপোনাক এটা ৰিয়েল ষ্টৰি শুনাওঁ। এই ষ্টৰিটো পভাৰ্টিক জানিবলৈ বা বুজিবলৈ নহয়, কিন্তু ইয়াক অনুভৱ কৰিবলৈ বহুত দৰকাৰী। আপুনি কেতিয়াবা কোনোবা মাকক এনেকৈ কোৱা শুনিছেনে যে আজি পানী খাই শুই থাক, কালি খাবলৈ পাবি, আৰু তাৰ পাছত কালি দিনটো কেতিয়াও নাহিলে। এয়া হৈছে 11 বছৰীয়া সন্তোষী কুমাৰীৰ কাহিনী, যিয়ে ঝাৰখণ্ডৰ এটা সৰু গাঁৱৰ সৰু ছোৱালী আছিলে। তাই কেৱল এইটো কাৰণে মৃত্যুবৰণ কৰিলে কাৰণ তেওঁ চৰকাৰী ৰেচন কাৰ্ডটো তেওঁ আধাৰ কাৰ্ডৰ লগত লিংক নোহোৱাৰ বাবে তেওঁ ৰেচন ডিষ্ট্ৰিবিউটৰে স্পষ্টভাৱে ৰেচন দিয়াত মনা কৰিলে। নাই ঔষধ, নাই খাদ্য, আছিল কেৱল ভোক আৰু চৰকাৰী ছিষ্টেমৰ অৱহেলা। আপুনি নিজে ভাবক 21st চেঞ্চুৰী ভাৰততো এজনী সৰু ছোৱালীয়ে কেৱল ভোকৰ কাৰণে মৃত্যুবৰণ কৰিলে। এয়া কেৱল এটা কাহিনী নহয়, এনেকুৱা বহুত শিশু বা বহুত পৰিয়াল আজিও ভাৰতত আছে যিহে পভাৰ্টিৰ সৈতে যুদ্ধ কৰি আছে। সন্তোষী কুমাৰীৰ কাহিনীয়ে আমাৰ মনত বহুত প্ৰশ্ন এৰি যায়। চৰকাৰে কি কৰি আছে পভাৰ্টি এগেইনষ্টত, ইয়াৰ কাৰণে চেলেঞ্জেছ কি আছে আৰু আমি কি কৰিব লাগে। আমি এটা এটাকৈ চবকে জানিব চেষ্টা কৰিম, কিন্তু তাৰ আগত আমি এইটো বুজি পাব লাগিব কি পভাৰ্টি কি হয়। পভাৰ্টি হৈছে এনেকুৱা এটা অৱস্থা য'ত কোনোবা ব্যক্তিয়ে বা পৰিয়ালে নিজৰ বেচিক নিডছ সংগ্ৰহ কৰিব নোৱাৰে। এই বেচিক নিডছ হৈছে খাদ্য, কাপোৰ, স্বাস্থ্য আৰু শিক্ষা। পভাৰ্টি দুটা টাইপৰ পভাৰ্টি থাকে। প্ৰথম এবছলিউট পভাৰ্টি, ইয়াত ব্যক্তি বা পৰিয়ালে সম্পূৰ্ণভাৱে নিজৰ বেচিক নিডছখিনি ফুলফিল কৰিব নোৱাৰে। আৰু ছেকেণ্ডটো হৈছে ৰিলেটিভ পভাৰ্টি, তুলনামূলক দৰিদ্ৰতা। ইয়াত মানুহে নিজৰ বেচিক নিডছখিনি ফুলফিলটো কৰি লয়, কিন্তু ই বেলেগ ব্যক্তি বা সমাজৰ তুলনাত দুখীয়া গণ্য হয়। ফৰ এক্সাম্পল, এজন মানুহ এ আৰু এজন বি। এয়ে দিনটোত 1000 আৰ্ণ কৰে আৰু বিয়ে দিনটোত 1500 আৰ্ণ কৰে। ইয়াত দেখা যায় যে বিয়ে দিনটোত 500 বেছিকৈ আৰ্ণ কৰিছে। ইয়াত আপুনি এটা তুলনামূলক পভাৰ্টি চাব পাৰে। ইণ্ডিয়াত পভাৰ্টিৰ ইতিহাস বহুত পুৰণি। ই আৰম্ভ হ'ল কাষ্ট আৰু জমিনদাৰীৰ নিচিনা ইনইকুৱেলিটিছ পৰা, তাৰ পাছত ব্ৰিটিছ এক্সপ্লইটেশ্যনৰ পৰা, আৰু স্বাধীন হোৱাৰ পাছত গভৰ্ণমেণ্টৰ উইক ৰিফৰ্মে ইয়াক আৰু শক্তিশালী কৰি তুলিলে। আৰু যদি আমাক পভাৰ্টি বুজিবলৈ হয় তেনেহ'লে ইয়াৰ ইতিহাস বুজাটো বহুত প্ৰয়োজনীয়। প্ৰাচীন ভাৰতত ইকনমি মেইনলি ফাৰ্মিং বেছ আছিলে। ইয়াত মানুহে নিজৰ প্ৰয়োজনীয় চব বস্তু নিজে বনাই লৈছিলে। কাষ্ট ছিষ্টেম আৰু জমিনদাৰীৰ নিচিনা ইনইকুৱেলিটিছ আছিলে, কিন্তু তেতিয়াও মানুহে নিজৰ বেচিক নিডছখিনি ফুলফিল কৰি লৈছিলে। তেতিয়া ফেমাইন বহুত কম আহিছিলে, কাৰণ তেতিয়া ৰজা বা লোকেল লিডাৰ্ছে যিখিনি গ্ৰেইন বা খাদ্য সামগ্ৰী আছিলে সেইখিনি ষ্ট'ৰ কৰি ৰাখিছিলে, যাতে কঠিন সময়ত মানুহক সহায় পঠিয়াব পৰা যায়। আৰু মেডিয়েভেল পিৰিয়ডত জমিনদাৰী ছিষ্টেম আৰম্ভ হৈছিলে। যিখিনি ধনী জমিনদাৰ আছিলে তেওঁলোকৰ হাতত বহুত মাটি গুচি গৈছিলে, আৰু যিখিনি দুখীয়া কৃষক আছিলে তেওঁলোকে তাহাঁতক ৰেণ্ট দিবলগীয়া হৈছিলে, যি কাৰণে বহুত কৃষি বা কৃষক পভাৰ্টি লাইনত গুচি গৈছিলে। ইণ্ডিয়াত পভাৰ্টি ব্ৰিটিছৰ সময়ত বহুত বেছিকৈ বাঢ়ি গ'ল, কাৰণ ব্ৰিটিছে ভাৰতৰ অৰ্থনৈতিকটো অকল নিজৰ বেনিফিটৰ কাৰণে ইউজ কৰিছিলে। ব্ৰিটিছে ইয়াৰ ফাৰ্মাৰ্ছখিনিক কেছ ক্ৰপ যেনে কটন আৰু ইণ্ডিগো গ্ৰ' কৰিবলৈ বাধ্য কৰিছিলে, আৰু সেই পাৰ্টিকুলাৰ ক্ৰপছখিনিতে টেক্সখিনি বহুত হাই কৰি দিছিলে। ব্ৰিটিছৰ সময়ত ঘনে ঘনে ফেমাইন আহিছিলে। ব্ৰিটিছে ভাৰতৰ হেণ্ডিক্ৰাফ্ট আৰু টেক্সটাইল ইণ্ডাষ্ট্ৰী সম্পূৰ্ণভাৱে ডেষ্ট্ৰয় কৰি দিছিলে। যি ভাৰত বিশ্ববিখ্যাত আছিলে নিজৰ কাপোৰৰ বাবে, সি আজি বাধ্যত পৰি ব্ৰিটিছৰ বনোৱা কাপোৰ পিন্ধিবলগীয়া হৈছিল। কৃষকসকলে টেক্স দিবৰ বাবে লোন ল'বলগীয়া হৈছিলে, আৰু তেওঁলোক এটা ডেথ ট্ৰেপত ফচি গৈছিলে, আৰু এই ডেথ ট্ৰেপটোৰ পৰা ওলাই অহা তেওঁলোকৰ বাবে অসম্ভৱ আছিলে। হিষ্টৰিয়ান এংগুছ মেডিচনৰ মতে 1700ত ইণ্ডিয়াৰ ৱৰ্ল্ড ইকনমি শ্বেয়াৰ 24% আছিল, কিন্তু 1950লৈকে সেইটো
মাত্ৰ 4% হৈ গ'ল। এই চব ব্ৰিটিছৰ এক্সপ্লইটেশ্যনৰ ৰিজাল্ট আছিলে। ভাৰত স্বাধীন হোৱাৰ পাছত ব্ৰিটিছে ভাৰত এৰি গুচি গ'ল, কিন্তু ইয়াত এক্সট্ৰিম পভাৰ্টি, বেড হেল্থ আৰু ল' লিটাৰেচি এৰি দি গ'ল। সেই সময়ৰ গভৰ্ণমেণ্টে 5-year প্লান্স নিচিনা ইনিচিয়েটিভ আনিছিলে, য'ত মেইন ফ'কাছ আছিলে ডেম, এগ্ৰিকালচাৰ আৰু লেণ্ড ৰিফৰ্মছ। লেণ্ড ৰিফৰ্মৰ মেইন ফ'কাছ আছিলে যিখিনি লেণ্ডলেছ লেবাৰ হয় বা যিখিনি ফাৰ্মাৰ্ছ আছিলে তেওঁলোকে যাতে মাটি পাওক। কিন্তু সেইটো সময়ৰ ধনী জমিনদাৰে ইয়াত এটা লুপ হোল বিচাৰি উলিয়ালে আৰু যিটো চৰকাৰী প্লেন আছিলে বা চৰকাৰৰ যিটো এইম আছিলে সেইটো আনচাকচেছফুল হৈ ৰ'ল। আৰ্বান এৰিয়াত সেইটো সময়ত ফেক্টৰিজৰ পৰা জব ক্ৰিয়েট হৈছিল, কিন্তু সেই সময়ৰ পপুলেশ্যনৰ মতে চাকৰিখিনি বহুত কম আছিলে। ডক্টৰ B.S. মিনহাছ এজন ৱেল ন'ন ইণ্ডিয়ান ইকনমিষ্ট আছিলে, যোনে 1970ত এটা ৰিপৰ্ট শ্ব' কৰে নিজৰ, য'ত এইটো শ্ব' হয় যে সেইটো সময়ত 50%তকৈও বেছি ইণ্ডিয়ানছ পভাৰ্টি লাইনৰ তলত আছিলে। দৰিদ্ৰতা নিজে এক সমস্যাৰ ভঁৰাল হয়। এই নিজৰ লগত বহুতখিনি আৰু নতুন সমস্যা ক্ৰিয়েট কৰিব পাৰে। ইয়াৰ মাজত চবতকৈ ডাঙৰ সমস্যা হৈছে হাংগাৰ। ভাৰতত পইচাৰ অভাৱৰ কাৰণে বহুত মানুহ বা পৰিয়ালে নিজৰ 3 বাৰৰ খোৱাটো সংগ্ৰহ কৰিব নোৱাৰে। আৰু যদি আমি ৱৰ্ল্ড হাংগাৰ ইণ্ডেক্সত চাওঁ তেন্তে আমি দেখা পাম যে ইণ্ডিয়াৰ ৰেংক 105 হয়, যিটো বহুত দুখীয়া আফ্ৰিকান কাণ্ট্ৰিতকৈও বহুত তলত আছে। আৰু যদি চাইল্ড মাল নিউট্ৰিশ্যন চোৱা যায় তেনেহ'লে আমি দেখা পাম যে ইণ্ডিয়াত যিখিনি শিশু 5 বছৰৰ তলত আছে তাৰে মাজত 36% শিশু ষ্টাণ্ট হয় আৰু 19% ৱেষ্টেড আৰু 32% আণ্ডাৰৱেট হয়। ইয়াত ষ্টাণ্ট মানে হৈছে এজৰ মতে হাইট কম হোৱা আৰু ৱেষ্টেড মানে হৈছে হাইটৰ মতে ৱেইট কম হোৱা। আৰু ছেকেণ্ডটো হৈছে লেক অফ কোৱালিটি এডুকেশ্যন। মানুহৰ পইচাৰ অভাৱৰ কাৰণে মানুহে ইউনিফৰ্মছ বা ফিজ এফৰ্ড কৰিব নোৱাৰে। তাৰ ফলত বহুতৰ এডুকেশ্যন ইনকমপ্লিট থাকি যায়। আৰু এডুকেশ্যনৰ অভাৱৰ ফলত আৰু দুটা মেইন প্ৰব্লেম আৰু ৰাইজ হয়। প্ৰথমটো হৈছে আনএমপ্লয়মেণ্ট আৰু 2 নম্বৰটো হৈছে ইলিটাৰেচি। আৰু যদি আমি ইণ্ডিয়াত আনএমপ্লয়মেণ্ট ৰেট চাওঁ তেন্তে আমি দেখা পাম যে ই 5.6% হয়। আৰু নেক্সট প্ৰব্লেম হৈছে ইণ্টাৰ জেনেৰেশ্যনেল পভাৰ্টি। যদি পেৰেণ্টছ দুখীয়া হয় তেন্তে তেওঁলোকে নিজৰ সন্তানৰ শিক্ষাৰ বাবে সহায় কৰিব নোৱাৰে আৰু তেওঁলোকৰ যিটো এডুকেশ্যন থাকে সেইটো ইনকমপ্লিট হৈ ৰয়। আৰু তাৰ ফলত তেওঁলোকে চাকৰি বিচৰাত বহুত অসুবিধা হয়। আৰু যদি চাকৰি তেওঁলোকে পায়ো তেতিয়াও তেওঁলোকে নিজৰ মনে বিচৰা চাকৰি নাপায়, যাৰ ফলত তেওঁলোক এই পভাৰ্টি লাইনটোৰ পৰা বাহিৰলৈ আহিব নোৱাৰে। আৰু পাছলৈ গৈ তেওঁলোকৰ সন্তানেও এই ছেইম চিটুৱেশ্যনটো ফেচ কৰে আৰু এই চাৰ্কলটো চলি থাকে আৰু এই চাৰ্কলটোৰ পৰা ওলোৱা অসম্ভৱ হৈ যায় তেওঁলোকৰ কাৰণে। আৰু এই চাৰ্কলটোকে ইণ্টাৰ জেনেৰেশ্যনেল পভাৰ্টি বুলি জনা যায়। আৰু নেক্সট প্ৰব্লেম হৈছে চাইক'লজিকেল ক্ৰাইম আৰু ষ্ট্ৰেছ। যেতিয়া মানুহে নিজৰ বেছিক নিডছখিনি ফুলফিল কৰিব নোৱাৰে তেতিয়া তেওঁলোক ষ্ট্ৰেছ আৰু ডিপ্ৰেশ্যনৰ চিকাৰ হয়, যাৰ ফলত ডমেষ্টিক ভাইলেঞ্চ বা চাইল্ড লেবাৰৰ নিচিনা সমস্যাখিনি বৃদ্ধি পায়। আৰু যদি আমি ডমেষ্টিক ভাইলেঞ্চৰ কথা কওঁ তেন্তে 2024ত NCWৰ মতে UP নম্বৰ 1ত আছে আৰু 2024ত NCWয়ে 25,743 কমপ্লেইন ৰিচিভ কৰিছে, যাৰ মাজত 24% অকল ডমেষ্টিক ভাইলেঞ্চেই আছিলে। আৰু এইটো ৰিভিল হয় যে তাৰ মাজত 17% কেৱল ডাউৰীৰ কাৰণে হেৰেছমেণ্টৰ আছিলে। আৰু ইয়াৰ পাছৰ সমস্যা হৈছে পলিটিকেল মিছইউজ। বহুত মানুহ দুখীয়া হোৱাৰ বাবে তেওঁলোক পলিটিকেলি বহুত ডিপেণ্ডেণ্ট হয় বা চৰকাৰী স্কিমছ বা চৰকাৰৰ ওপৰত বহুত নিৰ্ভৰ হৈ আছে। চ' এনেকুৱা ফেজত যিটো ভোট বাইং আছে তেনেকুৱা ৰিস্কখিনি বাঢ়ি যায়। ইয়াত অলপ সৰু মূল্য বা কিবা বস্তু দি মানুহে ভোটখিনি কিনি ল'ব পাৰে। প্ৰব্লেমছৰ লগত পভাৰ্টি এলিমিনেট কৰিবলৈ কাৰণে ইয়াত চেলেঞ্জেছো বহুত আছে। আৰু প্ৰথম চেলেঞ্জ হৈছে প্ৰপাৰ মেজাৰমেণ্ট অফ পভাৰ্টি। ইয়াত পভাৰ্টিটো মেজাৰ কৰাটোৱে এটা বহুত ডাঙৰ সমস্যা। ইণ্ডিয়াত পভাৰ্টি লাইন ডিচাইড কৰিবলৈ কমিটি বনোৱা হৈছিল। টেণ্ডুলকাৰ কমিটিয়ে ক'লে যে গাঁৱত যোন মানুহে 27 ৰুপিজতকৈ কম খৰচা কৰে আৰু চহৰত যোন মানুহে 33 ৰুপিজতকৈ কম খৰচা কৰে তাকে গৰীব বুলি ধৰা হ'ব। তাৰ পাছত ৰংগৰাজন কমিটি আহিল আৰু ক'লে যে আচল পভাৰ্টি বেছি আছে আৰু লিমিট বঢ়াই গাঁৱত 32 ৰুপিজ আৰু চহৰত 47 ৰুপিজ কৰি দিলে। যদি চৰকাৰে ৰংগৰাজনৰ কমিটিৰ কথা মানি লয় তেতিয়া দেখা গ'লহেঁতেন ইণ্ডিয়াত 38% মানুহ গৰীব আছে। তাৰ কাৰণে চৰকাৰে টেণ্ডুলকাৰ কমিটিয়ে দিয়া লোৱাৰ নম্বৰটো এডপ্ট কৰিলে। আৰু ছেকেণ্ড চেলেঞ্জ হৈছে আনইকুৱেল ৰিডাকশ্যন অফ পভাৰ্টি।
ভাৰতত পভাৰ্টি ৰিডাকশ্যনটো আনইকুৱেল হয়। আপুনি যদি সাউদাৰ্ণ ষ্টেটছখিনি চায় তেনেহ'লে আপুনি দেখা পাব তাৰ যিটো পভাৰ্টি ৰিডাকশ্যন হয় সেইটো বহুত ফাষ্ট হয়, আৰু ছেইম যদি আপুনি নৰ্থত চায় তেনেহ'লে দেখা পাব যে ইয়াত যিটো পভাৰ্টি ৰিডাকশ্যন আছে এইটো বহুত শ্ল' হয়। আৰু যদি আমি নম্বৰৰ কথা কওঁ তেনেহ'লে দেখা পাম যে কেৰেলাত পভাৰ্টি ৰেট 0.55% হয়, যোনটো কাণ্ট্ৰিৰ চবতকৈ লৱেষ্ট হয়, আৰু বিহাৰত 33.76% হয়, যোনটো কাণ্ট্ৰিৰ চবতকৈ হায়েষ্ট হয়। আৰু নেক্সট চেলেঞ্জ হৈছে ৰুৰেল ভাৰ্চেছ আৰ্বান পভাৰ্টি। গভৰ্ণমেণ্টে স্কিমছ আনে, আৰু কিন্তু এই স্কিমছবোৰৰ মেইন ফ'কাছ ৰুৰেল পভাৰ্টিত থাকে, আৰু আৰ্বানত যিবিলাক স্লামছ বা বস্তি থাকে এইবোৰ এই স্কিমছবোৰৰ পৰা বঞ্চিত হৈ ৰয়। তাৰ ফলত তেহেঁতি এই গভৰ্ণমেণ্ট স্কিমছবোৰৰ পৰা বেনিফিট হোৱাত সক্ষম নহয়। আৰু নেক্সট চেলেঞ্জ হৈছে ইনইকুৱেলিটি ভাৰ্চেছ ছ'চিয়েল এক্সক্লুজন। আমাৰ ইণ্ডিয়াত ইনইকুৱেলিটিটো বহুত বেছি আছে, আৰু যদি আমি ৰিপৰ্ট চাওঁ তেতিয়া আমি দেখা পাম যে ইণ্ডিয়াত টপ 1% ধনী লোকৰ ওচৰত 40% সম্পত্তি আছে, আৰু যদি আমি তলৰ 50%ক চাওঁ তেতিয়া দেখা পাম যে তাহাঁতৰ ওচৰত অকল 3% সম্পত্তি আছে। আপুনি চাব পাৰে ইয়াত কিমান ডাঙৰ ইনইকুৱেলিটিজ আছে সম্পত্তিৰ তুলনাত। আৰু নেক্সট চেলেঞ্জ হৈছে লিকেজ অফ ৱেলফেয়াৰ স্কিমছ আৰু পলিটিকেল ইণ্টাৰফাৰেঞ্চ। ইয়াত স্কিমছবোৰত লিকেজ বহুত আছে আৰু লুফল বহুত আছে, আৰু ইয়াত পলিটিকেল ইণ্টাৰফাৰেঞ্চো বহুত বেছি আছে। ইয়াত প্ৰায়ভাগ সেইবোৰ মানুহে বেছিকৈ বেনিফিট পায় যোনে বা যাৰ কাৰণে সেই পলিটিকেল পাৰ্টিটো বা পলিটিকেল লিডাৰটো বেনিফিট হৈ আছে। আৰু নেক্সট চেলেঞ্জ হৈছে লেছ জব ক্ৰিয়েশ্যন। আমাৰ ইণ্ডিয়া GDP গ্ৰ'থত বহুত আগবাঢ়ি গৈছে, কিন্তু আজিও ভাৰতত পপুলেশ্যন চাই বা পপুলেশ্যন গ্ৰ'থটো চাই জব ক্ৰিয়েট নাই হোৱা। আজিও ভাৰতত বহুত ইউথ পপুলেশ্যন চাকৰিৰ অভাৱত আছে। আৰু নেক্সট হৈছে ক্লাইমেট চেঞ্জ। ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে দুখীয়া মানুহখিনি বহুত এফেক্ট হৈছে, কাৰণ আজিও ভাৰতৰ 46.1% পপুলেশ্যন এগ্ৰিকালচাৰৰ লগত এংগেজ হৈ আছে, যিহে কণ্ট্ৰিবিউট কৰে 16% কাণ্ট্ৰিৰ GDPত। আজি ভাৰতে পভাৰ্টিৰ বিৰুদ্ধে যুদ্ধ কেৱল পইচাৰে নহয়, ই ডাটা, টেকন'লজি আৰু কম্পেশ্যনৰ লগত মিলি কৰি আছে। কাৰণ ৰিচাৰ্চ এটা এনেকুৱা ফাউণ্ডেশ্যন যাৰ দ্বাৰা সঠিক পলিচি সঠিক জেগা সঠিক লোকৰলৈকে পাবগৈ পাৰে, যাতে যিমান অসহায় মানুহ আছে ভাৰতত তেওঁলোকৰলৈকে এই সহায়খিনি পঠাব পৰা যায়। প্ৰথমে ভাৰতত পভাৰ্টি ইনকাম বেছ আছিলে, কিন্তু এতিয়া গভৰ্ণমেণ্টে MPI ইণ্ট্ৰডিউচ কৰিলে, য'ত ইনকামৰ লগত হেল্থ, এডুকেশ্যন আৰু ষ্টেণ্ডাৰ্ড অফ লিভিঙো চোৱা যাব। এতিয়া ভাৰতে AI, ছেটেলাইট ইমেজিনেৰী আৰু বিগ ডাটাৰ সৈতে পভাৰ্টি ৰিডিউচ কৰাত কাম কৰি আছে, যাতে গ্ৰাম আৰু পঞ্চায়ত লেভেলৰ যিটো পভাৰ্টি মেজাৰমেণ্ট আছে এইটো প্ৰপাৰলি কাউণ্ট কৰিব পৰা যায়, যাতে গভৰ্ণমেণ্টে সেই ডাটাখিনি ইউজ কৰি প্ৰপাৰ স্কিম আনিব পাৰে, যাতে এই পভাৰ্টিটোক এলিমিনেট কৰিব পৰা যাওক। এতিয়া ভাৰত চৰকাৰে বহুত ইনষ্টিটিউশ্যনৰ লগত মিলি পভাৰ্টি এলিমিনেট কৰাত কাম কৰি আছে। প্ৰথম হৈছে UNDP ইণ্ডিয়া। ইয়াৰ মেইন ফ'কাছ হৈছে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি, হিউমেন ইণ্ডেক্স আৰু পলিচি ৰিকমেণ্ডেশ্যন। আৰু ছেকেণ্ড হৈছে NCAER। ই প্ৰভাইড কৰে কনজামশ্যন বেছ পভাৰ্টি ডাটাখিনি। আৰু 3 নম্বৰটো হৈছে ৱৰ্ল্ড বেংক ইণ্ডিয়া, যিয়ে ষ্টাডি কণ্ডাক্ট কৰে ৰিজনেল পভাৰ্টি ইম্পেক্টৰ ওপৰত আৰু আৰ্বান ডেভেলপমেণ্ট ইছ্যুত। আৰু 4 নম্বৰটো হৈছে IIT দিল্লী। ই কণ্ডাক্ট কৰে ৰিচাৰ্চ পভাৰ্টি, ইনইকুৱেলিটি আৰু ডেভেলপমেণ্ট ইকনমিক্সৰ ওপৰত। পভাৰ্টিক এলিমিনেট কৰিবলৈ চৰকাৰে বহুত স্কিমছ আনিছে, যেনে প্ৰথমটো হৈছে আয়ুষ্মান ভাৰত। ই এজ এ হেল্থ ইঞ্চুৰেঞ্চ কাম কৰে। এইটো স্কিমছে দুখীয়া পৰিয়ালক ট্ৰিটমেণ্টৰ কাৰণে 5 লাখ টকাৰলৈকে হেল্থ কভাৰ দিয়ে। ইয়াৰ কাৰণে 55 কৰোৰ লোকে হস্পিটেলাইজেশ্যনৰ বেনিফিট সংগ্ৰহ কৰিব পাৰে। ছেকেণ্ড হৈছে প্ৰাইম মিনিষ্টাৰ ইণ্টাৰ্ণশ্বিপ স্কিম। এইটো স্কিম 2024 ষ্টাৰ্ট হৈছিলে, য'ত টপ 500 কোম্পানীত 1 কৰোৰ জব ইণ্টাৰ্ণশ্বিপ দিয়া যাব। ইয়াৰ মেইন ফ'কাছ হৈছে ইউথক প্ৰেক্টিকেল কামৰ এক্সপিৰিয়েঞ্চ দিয়াৰ আৰু ইণ্ডিয়াক এজ এ স্কিল কেপিটেল গঢ়ি তোলাৰ। আৰু থাৰ্ড স্কিমছ হৈছে জল জীৱন মিছন। এইটো মিছনে সব ৰুৰেল ঘৰত 2024 লোকে ছেফ ড্ৰিংকিং ৱাটাৰ প্ৰভাইড কৰাৰ এইম ৰাখে, আৰু লগতে ৱাটাৰ কনজাৰ্ভেশ্যনো প্ৰমোট কৰে। আৰু ফ'ৰ্থ স্কিম হৈছে মনৰেগা। ইয়াৰ এইম হৈছে সব গাঁৱত বছৰত 100 দিনীয়া বা 100 ডেজৰ গেৰেণ্টি পেইড কাম দিয়াৰ। ইয়াৰ ফ'কাছ ST, SC, ৱমেন হেডেড আৰু দুখীয়া পৰিয়ালৰ সহায় কৰাৰ হয়। কিন্তু ইয়াত এটা মনত প্ৰশ্ন আহে যে অকল গভৰ্ণমেণ্ট স্কিমছৰ দ্বাৰাহে আমি এই পভাৰ্টিটোক এলিমিনেট কৰিব পাৰিম
নে আমিও কিবা ষ্টেপছ ল'ব লাগিব যাতে এই পভাৰ্টিটো এলিমিনেট হওক আৰু যদি ল'ব লাগে তেনেহ'লে আমি কি কৰিব পাৰোঁ বা আমি কি ষ্টেপছ ল'ব লাগে আমি হেল্থ কেয়াৰ এডুকেশ্যন আৰু স্কিল বিল্ডিং নিচিনা ইনিচিয়েটিভছ বা স্কিমছক ছাপোৰ্ট কৰিব লাগে যাতে গৰীব লোকক বা দুখীয়া লোকক আমি এম্পাৱাৰ কৰিব পাৰোঁ আমিও কণ্ট্ৰিবিউট কৰিব লাগে নিজৰ টাইম মানি বা স্কিলছখিনি সেই সংগঠনখিনিৰ লগত যোনে পভাৰ্টিটো এলিমিনেট কৰিবলৈ কাম কৰি আছে আৰু আমি সেই এটিটিউডছখিনিক চেলেঞ্জ কৰিব লাগে যোনে পভাৰ্টিক এটা ষ্টিগমা বনাই দিছে আৰু ইনইকুৱেলিটিজক নৰ্মেল আৰু এইটো তেতিয়াই হ'ব যেতিয়া ভাৰতৰ আম নাগৰিকে ষ্টেটাছ কিউটো একচেপ্ট কৰাত অস্বীকাৰ কৰিব আৰু যদি আমাৰ সপোন আছে এনেকুৱা এটা ভাৰত গঠন কৰা য'ত সব মানুহে নিজৰ পেট ভৰাই শুব পাৰে বা যিমান লেবাৰ আছে তেহেঁতি নিজৰ প্ৰপাৰ ৱেজ পাওক তেনেহ'লে আমি সলিউশ্যনৰ কাৰণে অনুৰোধ কৰিলে নহ'ব আমি সেই সলিউশ্যনৰ নিজে এটা পাৰ্ট বনিব লাগিব কাৰণ পভাৰ্টি এগেইনষ্টত ফাইট অকল ইকনমিকেল আপলিফমেণ্ট নহয় ই আমাৰ মানৱতাক আকৌ ঘূৰাই পোৱাৰো যুদ্ধ হয় কাৰণ পভাৰ্টি অকল খালী জেব নহয় ই এটা চাইলেণ্ট চুৰ হয় যিহে মানুহৰ সপোন অপৰচুনিটিজ আৰু জীয়াৰ আশা কাঢ়ি নিয়ে ই কেৱল ধনৰ অভাৱ নহয় কিন্তু এনেকুৱা এটা বিশ্বত ফচি থকা হয় য'ত সুযোগ কম সম্ভাৱনা বহুত দূৰত আৰু প্ৰতিদিনে জীৱন জীয়াবৰ বাবে এটা যুদ্ধ হৈ পৰে যেতিয়ালৈকে ভাৰতৰ সব মানুহে সন্মান সুযোগ আৰু সমাদৰ লাভ নকৰে তেতিয়ালৈকে পভাৰ্টি মৰেল ফেলিয়াৰ থাকিব অকল ইকনমিকেল প্ৰব্লেম নহয় সো হেল্ল' গাইজ মোৰ নাম ৰাকেশ হয় আৰু যদি আপুনি মোৰ এই ভিডিঅ'টো ইয়ালৈকে চাইছে তেনেহ'লে আপোনালৈ বিশেষ ধন্যবাদ থাকিলে এইটো মোৰ ফাৰ্ষ্ট এবাৰ ভিডিঅ' হয় ইয়াত মেবি বহুত ভুল হ'ব পাৰে বা মই শিকিবলগীয়া বহুত থাকিব পাৰে তো এইবোৰ আপুনি মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু যদি এই ভিডিঅ'টো আপুনি ইনফৰ্মেটিভ পালে বা এনজয় কৰিলে তেনেহ'লেও কমেণ্ট ছেকশ্যনত জনাব আৰু এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱাই ছেম ইণ্টাৰেষ্টিং ভিডিঅ'ছ মই আপোনাৰ ওচৰলৈ আনি থাকিম আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত